বিশ্বৰ সৰ্বোচ্চ শিখৰলৈ ব্যাহত পৰ্বতাৰোহণ অভিযান নেপালৰ দিশেদি নিষিদ্ধ এভাৰেষ্ট অভিযান ফলত হাহাকাৰ এভাৰেষ্ট অভিযানৰ সংগী শ্বেৰপাসকলৰ কৰোনাৰ বাবে নেপালে নিষিদ্ধ কৰিলে এভাৰেষ্ট অভিযান কিন্তু চীনা পৰ্বতাৰোহীয়ে আৰম্ভ কৰিছে তিব্বতৰ দিশেৰে অভিযান মাউণ্ট এভাৰেষ্ট হৈছে বিশ্বৰ আটাইতকৈ ওখ শৃংগ সাধাৰণতে মাৰ্চ মাহৰ পৰা আৰম্ভ হয় মাউণ্ট এভাৰেষ্টলৈ অভিযান আৰু শিখৰ আৰোহণ হয় মেৰ মাজভাগত কিন্তু এইবাৰ কৰোনাৰ তাণ্ডৱৰ ফলত নেপালে বন্ধ কৰিবলৈ বাধ্য হ'ল মাউণ্ট এভাৰেষ্ট অভিযান অকল এভাৰেষ্টৰ বাবে নেপালে হেৰুৱাব $4 নিযুত ৰাজহ এভাৰেষ্টলৈ পাৰ্বিতৰ বাবে প্ৰতিজন পৰ্বতাৰোহীৰ পৰা লয় $11,000 বাৰিষাৰ পূৰ্বে এভাৰেষ্ট সহ হিমালয়ৰ আন শিখৰলৈ চলে অভিযান কৰোনাৰ বাবে নেপালে এভাৰেষ্ট অভিযান নিষিদ্ধ কৰাৰ বিপৰীতে চীনে তিব্বতৰ দিশেদি বিদেশী পৰ্বতাৰোহীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে কিন্তু চীনা পৰ্বতাৰোহীৰ এটা দলে এই দিশেৰে ইতিমধ্যে আৰম্ভ কৰিছে এভাৰেষ্ট অভিযান ইতিমধ্যে 15জনীয়া পৰ্বতাৰোহীৰ দলটোৱে বেছ কেম্প অভিমুখে ৰাওনা হৈছে সকলো ঠিকে থাকিলে মেৰ আগভাগত এভাৰেষ্টৰ শীৰ্ষত থিয় হ'ব চীনা পৰ্বতাৰোহীৰ দলটো অৱশ্যে এইবাৰ এভাৰেষ্টত দেখা নাযাব পৰ্বতাৰোহীৰ ট্ৰেফিক জাম কৰোনাৰ বাবে চীনৰ সৃষ্ট পৰিস্থিতিয়ে স্থবিৰ কৰি পেলাইছিল দেশখনৰ স্বাভাৱিক জীৱন যাত্ৰা কিন্তু এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ পাছতেই পুনৰ সকলো ক্ষেত্ৰতে তৎপৰ হৈ উঠিছে দেশখন প্ৰতিবাৰে বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক পৰ্বতাৰোহী এইবাৰ সকলো ঠিকে থাকিলে এভাৰেষ্টৰ শীৰ্ষত উত্তোলিত হ'ব কেৱল চীনৰ ৰাষ্ট্ৰীয় পতাকা নিউজ ডেস্ক প্ৰাগ নিউজ